নমস্কাৰ স্বাগতম জনাইছো এয়া হল নিউজ স্ক্যান আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাছৰিকা গুৱাহাটী মহানগৰীৰ বৈশিষ্ট্যৰ চাঞ্চল্যকৰ গুলীচালনাৰ খবৰ ইতিমধ্যে আমি জনাই আছো বহিৰাজ্যৰ পৰা আহি গুলীচালনা কৰিলে প্ৰেমিকে এই গুলীচালনা কৰা যুৱকজনৰ নাম সমৰ ৰয় প্ৰেমিকাৰ ককায়েকক গুলিয়ালে প্ৰেমিক সমৰে গুলিবিদ্ধ যুৱকজন প্ৰেম কুমাৰ দেৱনাথ আৰু গুলিবিদ্ধ যুৱকজনক সংকটজনক অৱস্থাত আৰ্মি হস্পিটেলত ভৰ্তি কৰা হৈছে ঘাতক সমৰয়ক গ্ৰেপ্তাৰ কৰে বৈশিষ্ট্য আৰক্ষীয়ে ধৃত সমৰৰ পৰা 7mm পিস্তল এটা জব্দ হৈছে আৰু উদ্ধাৰ হৈছে খালি কাৰ্টিজ গ্ৰেপ্তাৰৰ পূৰ্বে কিন্তু ঘাতক সমৰে নিজে ফালি পেলালে নিজৰ সকলো নথিপত্ৰ পশ্চিম বংগৰ পৰা আহিয়ে সমৰে কৰিছিল গুলীচালনা আৰু ঘটনা সন্দৰ্ভত বৈশিষ্ট্য আৰক্ষীৰ তদন্ত বৰ্তমান অব্যাহত আছে আমি জনাইছো চাঞ্চল্যকৰ খবৰ ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ হাহাকাৰ লাগিছে অঞ্চলজুৰি বৈশিষ্ট্যতে চাঞ্চল্যকৰ গুলীচালনাৰ খবৰ বহিৰাজ্যৰ পৰা আহি গুলীচালনা কৰিলে এজন যুৱকে গুলীচালনা কৰা যুৱকজনৰ নাম সমৰ ৰয় আৰু প্ৰেমিকাৰ ককায়েকক গুলিয়ালে প্ৰেমিক সমৰে প্ৰেমিক বুলি প্ৰকৃততে ক'ব নোৱাৰি কাৰণ সমৰে ভয় ভাবুকি দিছিল বুলি এটা অভিযোগ উত্থাপন হৈছে বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তে যুৱতীগৰাকীক ভয় ভাবুকি দিছিল তাৰ পাছত ব্ল্যাকমেইলিং কৰিছিল আৰু সেই ব্ল্যাকমেইলিংৰ কথা যুৱতীগৰাকীৰ ককায়েকে গম পাই তাত বাধা প্ৰদান কৰিছিল আৰু হঠাৎ আহি সমৰ ৰয় বুলাজন পশ্চিম বংগৰ পৰা যুৱতীগৰাকীৰ ঘৰত আহি উপস্থিত হৈছিল যাৰ বাবে এনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল আৰু কোৰ পৰা পিস্তল পালে সমৰে এটা পিস্তল লৈ আহি মূৰত গুলিয়ালে সেই যুৱকজনক প্ৰশ্ন বহুকিটা উত্থাপন হৈছে আৰক্ষীৰ নিৰপেক্ষ আৰু সঠিক তদন্ত আগবাঢ়িব লাগে বুলি সকলোৱে দাবী উত্থাপন কৰিছে আৰু অঞ্চলজুৰি হাহাকাৰময় পৰিৱেশৰো সৃষ্টি হৈছিল এই ঘটনাৰ পাছত ৰুমৰ ভিতৰত সোমাবৰ কাৰণে হাক দিলে যে ৰুমৰ ভিতৰত যোনে সোমাব তাক গুলি মাৰি দিম তেনেকুৱাকৈ ক'লে কোৱাৰ পাছত মানে সিহঁতে কৈছে যে নাই আমি বেলেগ একো আমি কথা পাতিম বুলি কৈ কিনে সেই ৰুমৰ ভিতৰত সোমাই গ'ল সোমাই যোৱাৰ লগে লগে মানে তাক শ্বুট কৰি দিলে তেন নামটো মই গম নাপাওঁ একচুৱেলি ঘৰটো কেনেকৈ চিনি পালে এইটো গম পোৱা নাই মই একচুৱেলি সোমাই ডাইৰেক্টলি আহি কেনে কৈছে চিনি পালানে নাই মই এনেকৈ আহিছোঁ কথা পাতিব বিচাৰিছোঁ ছোৱালীজনীৰ বেলেগ ৰুমত আছে তাই বিচাৰিছে তেনেকুৱাকৈ ইমান মনত কৰা নাই লগে লগে মই মামাক ফোন কৰিলোঁ আমি মোৰ লগত সদায় যোনে থাকে মামাক ফোন কৰাৰ পিছত পুলিচক ফোন কৰিলোঁ প্ৰথম অৱস্থাত তেখেত স্বাভাৱিকভাৱে আহিছে তাৰপিছত যেতিয়া মই লগে লগে পুলিচক ফোন কৰি দিলোঁ পিছত কি হয় এইটোতো চাব লাগিব তো বেকআপটোতো লৈ ৰাখিব লাগিব লগে লগে এনেকুৱা কথা পাতি থাকিম পিছত যদি কি হয় সেইমতে মই পুলিচক ফোন কৰিছোঁ মই পুলিচক অলপ আগৰ পৰা আনোতে তেখেতে মানে অলৰেডি গুলি চলাই দিয়ে নহয় মই যেতিয়া ওলাই যাওঁ তেতিয়া সি ৱেপনটো ওলাইছে হ'ব সেইটোৱে হ'ব আৰু স্থানীয় লোকসকলৰ এই ভাষ্য তেওঁলোকে সকলো বিৱৰণী আগবঢ়াইছে আৰক্ষীক খবৰ দিয়া হৈছিল সেই কথাও কৈছে আমাৰ সাংবাদিক বৰ্তমান বৈশিষ্ট্য আৰক্ষী থানাত গৈ উপস্থিত হৈছেগৈ আৰু আমাৰ সাংবাদিকৰ পৰা অধিক তথ্য আমি ল'বলৈ চেষ্টা কৰিম কাৰণ সেই পিস্তলটো ক'ৰ পৰা আহিল সমৰয়ৰ হাতত অবৈধ মাৰণাস্ত্ৰৰ ঝনঝননিৰ কথা বাৰে বাৰে কৈ থকা হয় উৎপল আছে লাইভত উৎপল বহুকেইটা প্ৰশ্ন একেলগে উত্থাপন হৈছে হয় চাওক প্ৰাঞ্জল ৰাজধানী চহৰ গুৱাহাটী মহানগৰী স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় বা পশ্চিমবংগৰ পৰা যি সময়ত ট্ৰেইন যোগে আহিছিলে বা পল্টন বজাৰত বা নামিব লাগিব বা গুৱাহাটী মহানগৰী বা কামাখ্যা ৰেল ষ্টেচনত নামিব লাগিব সেই ৰেল ষ্টেচনত নামা সময়ত ৰেলৱে বিভাগৰ বা ৰেলৱে যিসকল আৰক্ষী কৰ্মচাৰী থাকে তেখেতসকলে তালাচী নচলাই নেকি বা মাৰণাস্ত্ৰ কেন্দ্ৰ সৰবৰাহ কৰিলে বা স্মাৰ্ট চিটিৰ মাজেৰে যদি পল্টন বজাৰত নামিছিলে তেনেহ'লে তেওঁ নেপালী মন্দিৰ হৈ বা বৈশিষ্ট্যত প্ৰৱেশ কৰিব লাগিব যদিহে তেওঁ যদি কামাখ্যাত নামিছিল তেনেহ'লে মালিগাঁৱৰ পৰা বৈশিষ্ট্যলৈকে আহিছে যদি সমগ্ৰ স্থানতে মহানগৰীত পিটপিটাই থাকে আৰক্ষী প্ৰশাসন তেনেহ'লে আৰক্ষী প্ৰশাসনৰ ফলাস্বৰূপে এই প্ৰথম কথাতে উদঙাই পৰিছে কাৰণ .7mm পিস্তল উদ্ধাৰ হৈছে আৰু খালী কাৰ্টিজ পাইছে সমান্তৰালভাৱে কেইবাটাও সজীৱ গুলী পোৱা বুলি আমাক আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া ডিচিপি জনাইছে ডিচিপিজনে কিছু সময় পিছতে সেই সংবাদমেল সম্বোধন কৰিব আৰু সকলো তথ্য ৰাজহুৱা কৰিব কিন্তু .7mm পিস্তল মাৰণাস্ত্ৰলৈ পশ্চিমবংগৰ পৰা প্ৰৱেশ কৰিছে খুদ গুৱাহাটী মহানগৰীৰ ৰাজধানী বুলি কোৱা হয় ৰাজধানীৰ মাজেৰে প্ৰৱেশ কৰি বৈশিষ্ট্যত আহিছে আৰু বৈশিষ্ট্যৰ বঙালী বস্তিৰ বিবেক পথত ৰাতিপুৱা 7 বজাত অঘটন ঘটিছে প্ৰেমিক ৰূপী অৰ্থাৎ এক প্ৰকাৰ ক'ব বোলে ঘাতক প্ৰেমিক এইবিলাক হৈছে য'ত কোৱা হৈছে 7 মাহ পূৰ্বে
পূৰ্বে যিগৰাকী ছোৱালীৰ সৈতে প্ৰেম হৈছিলে 7 মাহ পূৰ্বে পাবজি গেম জৰিয়তে চিনাকি হৈছিলে আৰু পাবজি গেমত যিসকল আসক্ত সকলোৱে জানে পাবজি গেমত আসক্ত হোৱা সকলো যুৱক যুৱতীয়ে তাতে পিষ্টল থাকে আৰু পিষ্টল ব্যৱহাৰ কৰে অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি পুতুলা পিষ্টলৰ ঠাইত আচলতে সঁচা পিষ্টলে ব্যৱহাৰ কৰিছে এইসকল যুৱক যুৱতীয়ে আৰু মাৰণাস্ত্ৰলৈ প্ৰৱেশ কৰা কাৰ্য কিন্তু সকলোৱে নিন্দিত কৰিছে আৰু সকলোৱে গৰিহণা দিছে কাৰণ গুৱাহাটী মহানগৰ স্মাৰ্ট আৰক্ষীৰ ফপোলাদি পুনৰাই উদঙাই দিছে যদি এতিয়া আমি ঘটনাৰ বিষয়ে ক'ব যাব সবিশেষ ক'ব যে 7 মাহ যোগে চিনাকি হৈছিলে বেংগলৰ যুৱকজনৰ লগত আৰু চিনাকি হোৱাৰ পিছতে পৰৱৰ্তী সময়ত ভিডিঅ' ছেটিং হৈছিল আৰু ভিডিঅ' ছেটিঙত অশ্লীল ভিডিঅ' তেখেতসকলে নিৰ্মাণ কৰিছিল আৰু অশ্লীল ভিডিঅ' নিৰ্মাণ কৰি মাজে সময়ে ভয় ভাবুকি দিছিলে মাম্পি দেৱনাথক আৰু মাম্পি দেৱনাথক যেতিয়া ভয় ভাবুকি দিয়া আহিছিলে পৰিয়ালৰ লোকে গম পাইছিলে এই কথা আৰু পূৰ্বতে ফোন যোগে কেইবাবাৰো তেখেতসকলক ভয় ভাবুকি দিছে আৰু সমান্তৰালভাৱে হত্যা কৰাৰ অভিযোগ দিছিলে তাতকৈ ডাঙৰ কথা পশ্চিমবংগৰ পৰা আহি বঙালী বস্তিৰ বিবেক পথত প্ৰৱেশ কৰি যিটো পুৰা একদম একজেক্ট বাসগৃহ বা কাৰেক্ট বাসগৃহ বুলি কোৱা হয় সেই সম্পূৰ্ণ বাসগৃহ ঠিকনা কেনেদৰে পালে বা ডাইৰেক্ট সেই ঘৰটোত প্ৰৱেশ কৰি ভিতৰলৈ গৈ কাজিয়াৰ সূত্ৰপাত কৰিছিলে আৰু কাজিয়াৰ সূত্ৰপাত কৰাৰ সময়ত বশিষ্ঠ আৰক্ষীক খবৰ দিয়া হৈছিলে বশিষ্ঠ আৰক্ষী দল গৈ নাপাওঁতে তাত গুলীচালনাৰ ঘটনা সেই বাসগৃহটোতে আত্মপ্ৰগণ কৰে এইগৰাকী সমৰ ৰয় নামৰ যুৱকজনে আৰু সমৰ ৰয় যিগৰাকী হয় সময়ত কিছু উত্তেজিত হয় লোকসকলে তেখেতক মাৰপিট কৰিবলৈ চেষ্টা কৰে কিন্তু আৰক্ষী প্ৰশাসনে সেই ধৰণৰ ঘটনা পৰিস্থিতি হ'বলৈ নিদিলে কিন্তু সমৰ ৰয়ে 7mm লৈ পিষ্টললৈ প্ৰৱেশ কৰিলে প্ৰেম কুমাৰ ৰায়ক ইতিমধ্যে তেখেতে ক্ষমা কৰিব প্ৰেম কুমাৰ দেৱনাথৰ গুলীচালনা কৰিলে মূৰত আঘাতপ্ৰাপ্ত হৈছে আৰু সংকটজনক অৱস্থাত এতিয়াও কিন্তু 151 যি বশিষ্ঠস্থিত আৰ্মি হস্পিটেল আছে আৰ্মি হস্পিটেল চিকিৎসাধীন অৱস্থাত আছে এই সময়ত তেখেতসকলে কিন্তু এটা আহ্বান জনাইছে আৰু অনুৰোধ জনাইছে ৰাইজৰ গেটাৰ্থে তেখেতক এতিয়া প্ৰয়োজন এ নিগেটিভ তেজৰ আৰু এ নিগেটিভ তেজ যিসকল লোকে স্ব ইচ্ছাই দিব পাৰে বুলি তেখেতসকলে অনুৰোধ জনাইছে আৰু যদিহে লোকে দিব খুঁজে তেতিয়াহ'লে আৰ্মি হস্পিটেল আহি দিবলৈ অনুৰোধ জনাইছে নহ'লে তেখেতৰ অৱস্থা অতি সংকটজনক হৈ গৈ আছে আৰু যিহেতু আমি কিছু ভিজুৱেল লৈছিলোঁ আৰু সেই ভিজুৱেল লোৱা সময়ত যিহেতু আমি সম্পাদিত ৰূপতে দেখুৱাব লাগিব তাত যিসমূহ তেজৰ চিকুৰা দেখিছিলোঁ প্ৰায় 2 লিটাৰতকৈ অধিক তেজ তাতে মখঙা বান্ধি গৈছে অৰ্থাৎ যিহেতু এজন মানুহৰ সুস্থ দেহৰ 3 লিটাৰতকৈ অধিক তেজ থাকে প্ৰায় 2 লিটাৰতকৈ অধিক এতিয়া ওলাই গৈছে প্ৰায় এতিয়া তেজৰ প্ৰয়োজন হৈছে আৰু সমান্তৰালভাৱে যদি আমি উল্লেখ কৰোঁ যিগৰাকী ছোৱালীৰ সৈতে প্ৰেম আছিলে 7 মাহ পূৰ্বতে তেখেতে প্ৰেম কৰিছিলে কিন্তু প্ৰায় 2 মাহ পূৰ্বৰে পৰা তেখেতসকলৰ মাজত যি সম্পৰ্ক বিচ্ছেদৰ দিশে আগবাঢ়িছিলে আৰু 2 মাহৰ পৰা তেখেতে বিভিন্ন সময়ত বিভিন্ন নামেৰে ফেচবুকত একাউণ্ট খুলিছিলে আৰু ফেচবুক একাউণ্ট খুলি হয় ভাবুকি তথা অশ্লীল ভিডিঅ' আপলোড কৰি বহুকেইটা এতিয়া তথ্য উদ্ঘাটন হৈছে আৰু আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম আৰক্ষীৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু নিউজ 18ত ৰাজনাথ সিঙৰ এক্সক্লুচিভ সাক্ষাৎকাৰ আগবঢ়াব বিচাৰিছোঁ অমিশ দেৱগনে এই সাক্ষাৎকাৰ গ্ৰহণ কৰিছে আগবঢ়াইছোঁ পোনপটীয়া সম্প্ৰচাৰ योगी जी मुख्यमंत्री हैं उनके नाम को लेकर कहीं कोई विवाद नहीं है कोई विवाद नहीं है जी मैं बढ़ता हूं आगे आप कहते हैं बीजेपी विकास का नाम लेके जा रही है चुनाव के अंदर लेकिन चुनाव में हम बयान सुनते हैं तो कई बार कोई लोग दंगों की बात करते हैं आपकी पार्टी की तरफ से भी दंगों की बात होती है अब्बाजान जिन्नावादी परिवारवादी की बात होती है इन शब्दों का इस्तेमाल होता है तो शब्दों का संतुलन राजनीति में बिगड़ गया है नहीं वैसे कहीं भी हो शब्दों का संतुलन तो सबको बनाकर रखना चाहिए अब किन संदर्भों में क्या बात कही गई है इसके बारे में मैं नहीं कह सकता लेकिन मैं वैसे एज ए होल ही मैं मानता हूं कि सामान्यतः भारतीय जनता पार्टी के लोग शब्दों का संयम और संतुलन ये बनाकर रखने की कोशिश करते हैं समाजवादी पार्टी को जिन्नावादी पार्टी कहा जाता है वो जिन्ना का नाम उन्होंने ले लिया था क्या जरूरत थी जिन्ना का नाम लेने की पर उन्होंने तो एक बार ही लिया बीजेपी ने 100 बार ही ले लिया अरे भाई निकल तो गया उनके मुंह से ना माने दिल की बात जुबान पर आ गई क्या जरूरत थी अब उत्तर प्रदेश के चुनाव में कहां से जिन्ना आ गए अब ले लिया तो स्वाभाविक रूप से जो दूसरे राजनीतिक दल हैं उसको लेकर उठ खड़े हुए समाजवादी और तमंचावादी को आप साथ मिला देते हैं बीजेपी की नहीं देखिए अब देखिए वो एक सांकेतिक शब्द के रूप में उसको लीजिए क्योंकि जब भी समाजवादी पार्टी की हुकूमत रही है यहां पर बराबर कानून और व्यवस्था के मोर्चे पर जबरदस्त नाकामयाबी मिली है उस सरकार को मैंने गुंडे बदमाशों के हौसले बुलंद हो जाते हैं सरेआम लोग गोलियां चलाते हैं फायरिंग करते हैं दंगे होते हैं इस कारण एक शब्द में नहीं कहना हुआ तो कह दिए तमंचेवादी बढ़ जाती है तो इसको अन्यथा नहीं लिया जाना चाहिए एक सवाल मेरे मन में आया क्योंकि आपने बोला लॉ एंड ऑर्डर पे योगी आदित्यनाथ ने बहुत अच्छा काम किया बहुत अच्छा काम किया आप भी मुख्यमंत्री रहे दोनों कार्यकालों को आपने देखा किस तरह से आप आंकते हैं नहीं मैं अपने से बेहतर मुख्यमंत्री योगी जी को ये बड़ी बात कह रहे हैं आप
मैंने मैं ऐसी ही बातें बोलता ही हूँ जी क्यों आपको लगता है कि आपसे बेहतर मुख्यमंत्री मैंने बहुत अच्छा काम किया है, बहुत शानदार काम किया है। लॉ ऑर्डर के मोर्चे पर भी जिस तरीके की कामयाबी हासिल की है, जिस तरीके से उन्होंने 5 वर्षों के अंदर विकास किया है, उसकी जितनी भी सराहना की जाए वह कम है। माने 2017 में जहां पर इस उत्तर प्रदेश की अर्थव्यवस्था का आकार लगभग 11 लाख करोड़ रुपए था, उसको 5 वर्षों में बढ़ाकर 21 लाख करोड़ से अधिक ले जाना यह करिश्माई काम है जो कि योगी जी ने किया है। बुलडोजर भी बहुत चलवा दिए, क्यों न अखिलेश यादव कहते हैं ठोको सरकार है ये। कानून और व्यवस्था के हालात को चुस्त दुरुस्त करने के लिए जो भी कदम उन्होंने उठाए हैं, सारे कदम सराहनीय हैं। उनके किसी भी कदम पर कोई क्वेश्चन मार्क नहीं लगाया जा सकता। जी क्योंकि आप देश के रक्षा मंत्री भी हैं। अहमदाबाद ब्लास्ट केस में अभी फांसी की सजा हुई है और योगी आदित्यनाथ ने आजमगढ़ में रहने वाले आतंकी के पिता की समाजवादी पार्टी से गहरे संबंध है कि अब बात कही है। एक फोटो भी रिलीज किया है। उन्होंने अखिलेश यादव के साथ उनके खासतौर पर जो आतंकवादी के पिता थे उसकी फोटो को भी उसका जिक्र किया है। बीजेपी के कई नेताओं ने, नेशनल लीडर्स ने उसका जिक्र किया है। क्या कहना चाहते हैं आप? मुझे कुछ नहीं कहना है, जो भी किया होगा उन्होंने तथ्यों के आधार पर किया है। इसके बारे में मुझे कुछ नहीं कहना। वो कहते हैं कि समाजवादी पार्टी के आतंकी के पिता से रिश्ते हैं। समाजवादी पार्टी के आतंकी के पिता वो मुख्यमंत्री हैं, उनके पास तो इंटेलिजेंस की भी जानकारी आती रहती है। और এবাৰ ধুবুৰীত আৰক্ষীৰ এনকাউণ্টাৰৰ খবৰ। গুলীবিদ্ধ হ'ল দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া আনিছুৰ ৰহমান। আহত আনিছুৰক পাছত ধুবুৰী চিভিলত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা চলাইছিল, সেই সময়তেই আনিছুৰ ৰহমানলৈ গুলীচালনা কৰা হয়। এদিন পূৰ্বে আৰক্ষী আৰু CRPFে আনিছুৰসহ আটক কৰিছিল 6জনীয়া এটা অপৰাধীৰ দলক আৰু তাৰ পাছতেই অপৰাধীৰ দলটোক লৈ তদন্তৰ বাবে লৈ যোৱা হৈছিল ঘটনাস্থলীলৈ। প্ৰকৃততে কি কাৰণত অপৰাধজনিত কাৰ্যকলাপত তেওঁলোক জড়িত তাৰে সোধপোছ চলোৱা হৈছিল, কিন্তু তেতিয়াই আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰিছিল আনিছুৰ ৰহমানে আৰু তেতিয়াই গৰজি উঠিল আৰক্ষীৰ পিষ্টল। বৰ্তমান গুলীবিদ্ধ আনিছুৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গুজৰাটত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। CCTVত বন্দী হোৱা দৃশ্যই ছ'চিয়েল মিডিয়াত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। এখন ট্ৰাকে পথৰ ওপৰত ৰখাই থোৱা কেইবাখনো বাহন মহতিয়াই নিয়া দেখা গৈছে এই ভিডিঅ'টোত। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত তছনছ হৈ পৰিছে কেইবাখনো বাহন আৰু এখন দোকান। জানিব পৰা মতে গুজৰাটৰ পালানপুৰত সংঘটিত হৈছে এই ঘটনা। নিয়ন্ত্ৰণহীন এখন ট্ৰাকে দুখন বাহনক মহতিয়াই অৱশেষত এখন দোকানত খুন্দিওৱাৰ ফলত বিস্তৰ ক্ষতি সাধন হয় সেই দোকানখনৰ। এই দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন 3জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিশ্বৰ অতি জনপ্ৰিয় খেল ফুটবল আজি গুৱাহাটীত উপেক্ষিত। খেলপথাৰৰ অভাৱত এতিয়া সংকটত পৰিছে অসম ফুটবল, যাৰ ফলত আজি খেলপথাৰেৰে প্ৰতিবাদত নামিল ফুটবলাৰসকল। জাৰ্চি পিন্ধি ৰাজপথত ফুটবল খেলি সাব্যস্ত কৰিলে প্ৰতিবাদ। উল্লেখযোগ্য যে মহানগৰীত 10খন গ্ৰাউণ্ড আছে, কিন্তু এই গ্ৰাউণ্ডসমূহত ফুটবল খেলিবলৈ দিয়া নহয়, যাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰিলে ফুটবলাৰসকলে। আমি খালি ফিল্ড খুঁজিছো, আমি একো খোজা নাই গভৰ্ণমেণ্টৰ পৰা। আমাক ফুটবল ফিল্ড দিয়ক এই বাচ্চাৰ কাৰণে, আৰু একো নালাগে আমাক। আমি কোনো স্কুটি ইয়া গাড়ী খোজা নাই, ইয়া লেপটপ খোজা নাই, আমাক ফিল্ড দিয়ক। আমি এইকাৰণে CM ছাৰক ৰিকুৱেষ্ট কৰিছোঁ যে আমি আমাৰ কাৰণে এটা ফুটবল ফিল্ড এটলিষ্ট গুৱাহাটীত নেহৰু ষ্টেডিয়ামখন আমাক দি দিয়ক, আৰু একো নালাগে। মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটাই অনুৰোধ জনাম যাতে আমাৰ এই নেহৰু ষ্টেডিয়ামখন ফুটবলৰ কাৰণে 100% এৰি দিয়ে। খুব দুখ লগা পৰিস্থিতি। আজি আমাৰ কণ ল'ৰা ছোৱালীবিলাক ৰাস্তাত ফুটবল খেলিব লগা হৈছে।
খুব দুখ লগা পৰিস্থিতি। মই চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক যেন সুবিধা দিয়ে, ফুটবল খেলি অসমৰ নাম উজ্জ্বল কৰক, ইণ্ডিয়াৰ নাম উজ্জ্বল কৰক, এইটোৱে মই কামনা কৰিছোঁ। আৰু গুৱাহাটী নেহেৰু ষ্টেডিয়ামতে প্ৰেক্টিছ কৰি সিহঁতে খেলিলে ইণ্ডিয়া টিম, এতিয়া ফিল্ডখন বন্ধ কৰিলে। সেইকাৰণে আমি প্ৰতিবাদত আহিছোঁ আৰু যে ফিল্ডখন কিয় বন্ধ কৰে, ফুটবলৰ কাৰণে গুৱাহাটীত ফিল্ড নাই, প্ৰেক্টিছ কৰিব হেৰি নাই, ল'ৰাবিলাকে এতিয়া কি কৰিব, সেইকাৰণে মই প্ৰতিবাদ। ইফালে গুৱাহাটীত ফুটবলৰ খেলপথাৰ নথকাটো দুৰ্ভাগ্যজনক। এই মন্তব্য পদ্মশ্ৰী আৰু অৰ্জুন বঁটা বিজয়ী ফুটবল খেলুৱৈ বাইচুং ভুটিয়াৰ। জাৰ্চি পিন্ধি ৰাজপথত ফুটবল খেলি একাংশ নবীন প্ৰবীণ ফুটবলাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ফুটবল খেলুৱৈ বাইচুং ভুটিয়াই। প্ৰতিবাদকাৰীৰ দাবী চৰকাৰে মানি লৈ নেহেৰু ষ্টেডিয়ামত ফুটবল খেলিবলৈ দিব লাগে বুলি মন্তব্য কৰিছে খেলুৱৈগৰাকীয়ে। লগতে তেওঁ প্ৰতিবাদকাৰীসকলৰ প্ৰতি সমৰ্থন আছে বুলি জনায় নিউজ 18ৰ আগত। আৰু আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে কথা পাতিছিল বাইচুং ভুটিয়াৰ সৈতে। বাইচুং ভুটিয়া আৰু কি ক'লে, আমি সেই টেলিফোনিক বাৰ্তালাপ এবাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। बाइसुंग भुटिया जी आज गुवाहाटी में फुटबॉलर लोग प्रोटेस्ट किया है, ग्राउंड एक तो भी ग्राउंड फुटबॉल के लिए नहीं है, तो आपका रिएक्शन क्या है? मुझे काफी दुख लगा ये सुन के, कारण असम में फुटबॉल बहुत ही तेज गति से आगे बढ़ रहा है। बहुत यंग प्लेयर्स लोग आज काफी फुटबॉल खेल रहे हैं असम में, और ये जो प्रोटेस्ट है मैं उन लोग के साथ एकदम सपोर्ट करता हूँ, क्योंकि हर एक स्पोर्ट, स्पेशली फुटबॉल एक गरीब लोग खेलता है, पोर मैन का एक स्पोर्ट है, गरीब बच्चे लोग खेलता है। तो इसलिए मैं चाहता हूँ कि ग्राउंड रहे फुटबॉलर्स के लिए, और मैं उम्मीद रखता हूँ कि असम गवर्नमेंट इसको सीरियसली लेके फुटबॉल ग्राउंड्स को ओपन कर दे। आपने नेहरू स्टेडियम ग्राउंड में पहले खेला था बहुत बार, तो वो ग्राउंड अभी फुटबॉल के लिए बंद है, तो उसके लिए आपका डिमांड क्या होगा? अरे आप गवर्नमेंट को यूथ के ऊपर इन्वेस्ट करना है। जैसे यूथ को इन्वेस्टमेंट खाली स्पोर्ट्स के थ्रू होता है, अगर आप ग्राउंड सब वगैरह वगैरह बंद कर देगा तो यूथ लोग कहाँ खेलेगा। एटलीस्ट फुटबॉल एक ऐसा स्पोर्ट्स है कि बहुत सारा यूथ को इंगेज कर सकता है। तो मुझे लगता है कि जितने भी हम लोग को यूथ को प्रमोट करेंगे तो स्पोर्ट्स के माध्यम में, और जितने स्पोर्ट्स इंफ्रास्ट्रक्चर बनाएंगे उतना हमारा युवा और हमारा राज्य और हमारा देश अच्छा बनेगा। स्पोर्ट्स इंफ्रास्ट्रक्चर तो है, लेकिन फुटबॉल के लिए ग्राउंड एक भी नहीं है गुवाहाटी में। यही हमको बहुत दुख लगा है, क्योंकि गुवाहाटी जैसे एक नॉर्थ ईस्ट का सबसे बड़ा सिटी है, और वो सिटी में आज फुटबॉल का इंफ्रास्ट्रक्चर तो मणिपुर, सिक्किम, नागालैंड, मिजोरम से तो 10 गुना ज्यादा होना चाहिए था। लेकिन हमको दुख लगता है कि फुटबॉल का तो एक सबसे बड़ा नॉर्थ ईस्ट का स्टेट गुवाहाटी में फुटबॉल का इंफ्रास्ट्रक्चर बहुत। थैंक यू बाइसुंग जी, थैंक यू। এয়া আছিল বিপুল বৰ্মনৰ সৈতে বাইচুং ভুটিয়াৰ টেলিফোনিক বাৰ্তালাপ। পৰৱৰ্তী বাতৰি। উত্তৰ প্ৰদেশৰ তৃতীয় পৰ্যায়ৰ আজি ভোটগ্ৰহণ চলি আছে। তৃতীয় পৰ্যায়ত 59টা সমষ্টিত কটকটীয়া নিৰাপত্তাৰ মাজত পুৱাৰে পৰা চলিছে ভোটগ্ৰহণ। 16খন জিলাৰ 59টা সমষ্টিত 627 জন প্ৰাৰ্থী আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। তৃতীয় পৰ্যায়ত 15,557টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। উল্লেখযোগ্য যে 7টা পৰ্যায়ত অনুষ্ঠিত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ সামৰণি পৰিব 7 মাৰ্চত। ইপিনে 28 ফেব্ৰুৱাৰী আৰু 5 মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব মণিপুৰ বিধানসভাৰ নিৰ্বাচন। 10 মাৰ্চত অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশ, গোৱা, উত্তৰাখণ্ড, পঞ্জাব আৰু মণিপুৰৰ ভোটগ্ৰহণ। लोकतंत्र के अंदर अधिकार भी है और बहुत बड़ा नागरिक धर्म भी है, कर्तव्य भी है। और अगर राष्ट्रहित चिंतक घरों से निकल कर के मतदान नहीं करेंगे तो राष्ट्र विरोधी ताकतें सत्ता और सरकारें संभालेंगी। इसलिए मेरा कल्याणपुर विधानसभा के एक मतदाता से आग्रह है, निवेदन है कि आप बाहर घर से निकलें और राष्ट्र हित में, प्रदेश हित में अपने मत का दान करें।
শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ডিমৌ পথাৰৰ বহু বিঘা কৃষিভূমি ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয় স্থাপনৰ নামত মতালিৰে অধিগ্ৰহণ কৰাক লৈ তীব্ৰ ক্ষোভ উজাৰিছে স্থানীয় লোকসকলে 2012 চনতে ডিমৌ পথাৰত ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল প্ৰতিষ্ঠানখন স্থাপনৰ বাবে চৰকাৰৰ নিৰ্দেশনা অনুসৰি 2012 চনত 250 বিঘা ভূমি এৰি দিছিল স্থানীয় ৰাইজে চৰকাৰী গেজিং মাটি হোৱাৰ বাবে বা চৰকাৰী ক্ৰেজিং মাটি হোৱাৰ বাবে ভূমি এৰি দিছিল ৰাইজে সেই অনুসৰি নিৰ্দিষ্ট পকি খুঁটা পুতি সীমা নিৰ্ধাৰণ কৰা হৈছিল কিন্তু যোৱা 10 বছৰে ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ 1% নিৰ্মাণ কাৰ্যও সম্পূৰ্ণ নহল ইয়াৰ পৰিৱৰ্তে এটা দুষ্ট চক্ৰই সেই স্থানত বৃহৎ পুখুৰী খন্দাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ইপিনে 18 ফেব্ৰুৱাৰীত কোনো নিৰ্দেশনা নিদিয়াকৈ পুনৰ বিশ্ববিদ্যালয়খনৰ নামত বহু বিঘা কৃষিভূমি অধিগ্ৰহণ কৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক 10 বছৰ পূৰ্বে 250 বিঘা ভূমি এৰি দিয়াৰ পিছত পুনৰ কোনো জাননী নিদিয়াকৈ সকলো কৃষিভূমি অধিগ্ৰহণ কৰাত হাহাকাৰ লাগিছে খেতিয়কসকলৰ মাজত 50-60 বছৰ ধৰি ৰাইজে খাজনা দি অহাৰ উপৰিও চৰকাৰে আৰু ভূমি অধিগ্ৰহণ নকৰে বুলি প্ৰতিশ্ৰুতিও দিছিল কিন্তু সকলোকে হস্তকিত কৰি নিখাতৰ ভিতৰতে বহু বিঘা ভূমি অধিগ্ৰহণ কৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দাসকল লগতে অসম চৰকাৰ তথা জিলা প্ৰশাসনক বিষয়টোত হস্তক্ষেপ কৰি ভূমি এৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে আগৰ ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ যিটো সীমা আছিলে সেই সীমাৰ পৰা খুঁটাবিলাক জেচিবিয়ে উঠাই গুণ্ডা প্ৰকৃতিৰ কিছুমান মানুহ ইয়ালৈ আহি পুনৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি ঘৰৰ ভেটি তেওঁলোকে কাঢ়ি লৈ 14 বিঘা মাটি বলপূৰ্বকভাৱে থলুৱা মানুহখিনি তেওঁলোকে কাঢ়ি লৈছে